নমস্কাৰ। এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ খবৰ, অসমৰ ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন কৰা হ'ব 4 পৰা 5 লাখ মিয়াৰ। পুনৰবাৰ কৈছো যে অসমত কৰ্তন কৰা হ'ব 4 পৰা 5 লাখ মিয়াৰ নাম। এই ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ফালৰ পৰা কোৱা হৈছে যে মিয়াৰ ভোট চুৰি কৰিমে, ভোট কাটিমে, মোক কোনোবাই বেয়া পায়ো কোনো ধৰণৰ লাভ নাই। স্পষ্ট বাৰ্তা ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। এই মুহূৰ্তৰ বিগ ব্ৰেকিং নিউজ আমি জনাই আছো। এছআৰ আহিলে অসমত কৰ্তন কৰা হ'ব 4 পৰা 5 লাখ মিয়াৰ নাম। ঘোষণা কৰিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মোৰ কামেই হৈছে মিয়াক কষ্ট দিয়া, মোৰ কাম হৈছে মিয়াক কষ্ট দিয়া আৰু মই সেই কাম কৰিমেই। কংগ্ৰেছে বেয়া পাই মোক লাভ নাই, আমি মিয়াৰ ভোট চুৰি কৰিমেই, আমি মিয়াৰ ভোট চুৰি কৰিমেই। স্পষ্ট বাৰ্তা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। নিয়ম মতে মিয়াই অসমত ভোট দিব নোৱাৰে, মিয়াই বাংলাদেশতে ভোট দিব পাৰে। এছআৰত মিয়াই অলপ কষ্ট পাওক, আমি বেয়া পাবলৈ কি আছে, এই মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। অসমত এছআৰ অহাৰ লগে লগে 4-5 লাখ মিয়া ভোট কৰ্তন কৰা হ'ব। বৃহৎ ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু এই মুহূৰ্তত হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য আছে, কি কৈছে শুনো আহক। এছআইআৰ যেতিয়া আহিব, অসমতো এতিয়া এছআইআৰ অহাই নাই, তেতিয়া মিয়া ভোট 4-5 লাখ কাটিব লাগিব। মোৰ কাম হৈছে মিয়াক কষ্ট দিয়া। গতিকে এইটো কংগ্ৰেছে মোক যিমান গালি পাৰে পাৰক। ভোট চুৰি মানে কি, আমি অলপ মিয়াৰ ভোট চুৰি কৰিব খুজিছো। কিয় মিয়াবিলাকেতো ইয়াৰ নিয়মতে ভোট দিব পাবই নালাগে, তেওঁলোকে বাংলাদেশতে ভোট দিব লাগে। তেওঁলোকে যাতে অসমত ভোট দিব নোৱাৰে তাৰ আমি ব্যৱস্থা কৰিছো, কিন্তু এইটো অকণমান প্ৰিলিমিনাৰী। যদি মিয়াই কষ্ট নাপায়, মিয়া দুলীয়াজানো আহি গ'ল, তিনিচুকীয়াও আহি গ'ল। কেইদিনমান আগতে মাটি কিনা বেচাৰ মই এটা লিষ্ট পাইছিলোঁ তিনিচুকীয়াত। হিন্দুৱে বিক্ৰী কৰা বেছি, মিয়া মুছলমানে কিনা বেছি। তাৰমানে ডিগবৈ, তিনিচুকীয়া, দুলীয়াজানলৈকে মিয়া আহি গ'ল। এতিয়া যদি আমি সাৱধান নহওঁ, কেতিয়া সাৱধান হ'ম? সেইকাৰণে এছআৰততো কোনো অসমীয়া মানুহৰ কষ্ট হোৱা নাই, অলপ মিয়াই কষ্ট পাওক না, তাত আমি কিয় বেয়া পাব লাগে?